ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ, সেই পুৰণা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰক দেখা গ'ল আৰু ওপৰজুপুৰি তিনিটাকৈ মেচত জয়লাভ কৰি প্লে অফৰ কাৰণে সৰু এটা আশা জীয়াই ৰাখিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰে। আৰু গুজৰাট টাইটান্সক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰে 4 উইকেটৰ ব্যৱধানত পৰাস্ত কৰিলে আৰু এই জয় বেংগালোৰৰ কাৰণে এক ডাঙৰ জয় আছিলে আৰু কেৱল মাত্ৰ 13.4 অভাৰতেই লক্ষ্য আগত লৈ জয়লাভ কৰিলে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰে আৰু পইণ্ট টেবুলত অন্তিম স্থানৰ পৰা সপ্তম স্থানলৈ উঠি আহিলে। মেচখনত গুজৰাট টাইটান্সে প্ৰথমে বেটিং কৰি 148 ৰানৰ ভিতৰতেই অল আউট হৈ গৈছিলে। বেংগালোৰৰ হৈ মহম্মদ সিৰাজে দুৰ্দান্ত প্ৰদৰ্শন কৰিছিলে। মহম্মদ সিৰাজৰ প্ৰথম স্পেলত যি বলিং কৰিছিল সেয়া প্ৰশংসনীয় আছিল আৰু সিৰাজৰ আগত সম্পূৰ্ণৰূপে ধৰাশায়ী আছিল টাইটান্সৰ বেটাৰসকলে। সিৰাজে প্ৰথম পাৱাৰ প্লেৰ ভিতৰত যি বলিং কৰিছিল সেয়া প্ৰশংসনীয় আছিল আৰু সিৰাজৰ সেই বলিং প্ৰদৰ্শনৰ কাৰণেই গুজৰাট টাইটান্সৰ বেটাৰসকলে প্ৰথম পাৱাৰ প্লেৰ ভিতৰত 6টাকৈ অভাৰত কেৱল মাত্ৰ 20 ৰান সংগ্ৰহ কৰি 3টাকৈ গুৰুত্বপূৰ্ণ উইকেট হেৰুৱাইছিল আৰু ইয়াৰে ভিতৰত মহম্মদ সিৰাজে 2টাকৈ উইকেট ওলোৱাই লৈছিল। মহম্মদ সিৰাজে প্ৰথম স্পেলতে যি ধৰণে বলিং কৰিছিল সেয়া প্ৰশংসনীয় আছিল। সিৰাজৰ আগত সম্পূৰ্ণৰূপে ধৰাশায়ী আছিল আৰু সিৰাজৰ সেই পুৰণা মিয়া মেজিক দেখিবলৈ পোৱা গ'ল আৰু আগন্তুক ৱৰ্ল্ড কাপত মহম্মদ সিৰাজে যিহেতু স্কোৱাডত আছে সেয়া ভাৰতীয় দলৰ কাৰণে এক ভাল খবৰ। আৰু মহম্মদ সিৰাজৰ উপৰিও কেমৰুন গ্ৰীণেও ভাল প্ৰদৰ্শন কৰিছিলে আৰু বিজয় শংকৰ বৈশ্যকো ভাল প্ৰদৰ্শন কৰিছিলে, যাৰ কাৰণে কেৱল মাত্ৰ 148 ৰানতেই ৰুখি দিব পাৰিছিলে গুজৰাট টাইটান্সক। গুজৰাট টাইটান্সৰ হৈ আৰম্ভণি ইমান ভাল হোৱা নাছিলে। ঋদ্ধিমান সাহাই 7টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 1 ৰান সংগ্ৰহ কৰে। ঋদ্ধিমান সাহাই ওপৰজুপুৰি ব্যৰ্থ হৈ আহিছে আৰু T20 ক্ৰিকেটত 7টাকৈ বল খেলি কেৱল মাত্ৰ 1 ৰান সংগ্ৰহ কৰিছে, যাৰ কাৰণে দলে অধিক প্ৰেছাৰ মেইনটেইন কৰিবলগীয়া হৈছিল পিছত। তাৰোপৰি শুভমান গিলেও 7টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 2 ৰান সংগ্ৰহ কৰিছিল। সাই সুদৰ্শনেও 14টা বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 6 ৰান সংগ্ৰহ কৰিছিল। ইয়াৰ পৰাই বুজিব পৰা যায় যে প্ৰথম পাৱাৰ প্লেৰ ভিতৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰৰ ফাষ্ট বলাৰসকলে কেনেকুৱা বলিং কৰিছিল সেয়া প্ৰশংসনীয় আছিল। যিহেতু বেংগালোৰৰ পিছত পূৰ্বৰ মেচৰ তুলনাত এই মেচখনত অধিক বাউন্স দেখিবলৈ পোৱা গৈছিল, যাৰ কাৰণে মহম্মদ সিৰাজে হওক, বিজয় শংকৰ বৈশ্যকে হওক, ইয়েছ দয়ালে হওক ভাল বাউন্স লাভ কৰিছিল, যাৰ কাৰণে বেটাৰসকলে বল বেটত কানেক্ট কৰিব পৰা নাছিল আৰু প্ৰথম শাৰীৰ 3জনকৈ বেটাৰ ওপৰজুপুৰি ব্যৰ্থ হৈ অহাৰ পিছত ডেভিড মিলাৰ আৰু শ্বাহৰুখ খানে মিলি ইনিংছ আগুৱাই লৈছিল। শ্বাহৰুখ খানে 37 ৰান সংগ্ৰহ কৰিছিলে আৰু ডেভিড মিলাৰে 30 ৰান সংগ্ৰহ কৰিছিলে। ডেভিড মিলাৰে আউট হোৱাৰ পিছত শ্বাহৰুখ খানে ক্ৰিজত এগ্ৰেছিভ হোৱা দেখা গৈছিল আৰু ইনিংছ আগুৱাই লৈ গৈ আছিল। ঠিক তেনে সময়তে বিৰাট কোহলিৰ যি এটা থ্ৰ' আছিল সেই থ্ৰ'ত শ্বাহৰুখ খানে ৰান আউট হয় আৰু যাৰ কাৰণে গুজৰাট টাইটান্সে পুনৰবাৰ বেকফুটলৈ ঘূৰি যায় আৰু বিৰাট কোহলিৰ সেই ৰান আউট প্ৰশংসনীয় আছিল। শ্বাহৰুখ খান আৰু মিলাৰ আউট হোৱাৰ পিছত ৰাহুল টেৱাটিয়াই কেৱল মাত্ৰ 21টা বলৰ ভিতৰত 35 ৰান সংগ্ৰহ কৰিছিলে আৰু পিছলৈ ৰাছিদ খানে কিছু প্ৰয়াস কৰিছিলে। 18 ৰানৰ ইনিংছ আগবঢ়াইছিল ৰাছিদ খানে আৰু পিছলৈ বাকী বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিলে, যাৰ কাৰণে কেৱল মাত্ৰ 148 ৰানতে থমকি গৈছিল গুজৰাট টাইটান্সে। আৰু বেংগালোৰৰ হৈ মহম্মদ সিৰাজে 2টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে আৰু বিজয় শংকৰ বৈশ্যকেও 2টা উইকেট লৈছিল। কৰণ শৰ্মাই 1টা উইকেট লৈছিল যদিও ৰান বেছিকৈ খৰচ কৰিছিল। তাৰোপৰি কেমৰুন গ্ৰীণে এইখন মেচত ইকনমিকেল বলিং কৰা দেখা গ'ল, কেৱল মাত্ৰ 28 ৰান খৰচ কৰিছিলে নিজৰ স্পেলত আৰু 148 ৰানৰ লক্ষ্য আগত লৈ বেংগালোৰ দৰে যি আৰম্ভণি কৰিছিল সেয়া প্ৰশংসনীয় আছিল। বিৰাট কোহলি আৰু ফেফ ডুপ্লেছিছে দুয়ো মিলি এগ্ৰেছিভ আৰম্ভণি কৰিছিল আৰু বেংগালোৰৰ বেটিং চাই এনে লাগিছিল যেন পিচ সম্পূৰ্ণ বেটাৰৰ কাৰণে সহায়ক আছিল, বলাৰৰ কাৰণে যেন একোৱেই নাছিল। ফেফ ডুপ্লেছিছে কেৱল মাত্ৰ 23টা বলৰ ভিতৰত 64 ৰানৰ যি ইনিংছ খেলিছিল এই ইনিংছৰ পৰাই সম্পূৰ্ণৰূপে মেচৰ পৰা ওলাই গৈছিল গুজৰাট টাইটান্সে। কিন্তু পিছলৈ গুজৰাট টাইটান্সৰ বলাৰসকলে যি কামবেক কৰিছিল সেয়াও প্ৰশংসনীয় আছিল। এটা সময়ত এনে লাগিছিল যেন কিজানি এইখন মেচত অঘটন হ'লেও হ'ব পাৰে। ওপৰজুপুৰি 6টাকৈ উইকেট হেৰুৱাইছিল বেংগালোৰে আৰু কেৱল মাত্ৰ 24 ৰানৰ ভিতৰতে 6টাকৈ উইকেট হেৰুৱাই গভীৰ বিপদত পৰিছিল আৰু পিছলৈ 31 ৰানৰ প্ৰয়োজন আছিল যদিও দিনেশ কাৰ্তিকে ভাল ফিনিচিং দিছিল, যাৰ কাৰণে বেংগালোৰে অৱশেষত জয়লাভ কৰিবলৈ সক্ষম হয়। মেচখনত বিৰাট কোহলিয়ে 27 বলৰ সন্মুখীন কৰি 42 ৰানৰ ইনিংছ খেলিছিলে। বিৰাট কোহলিয়ে ফেফ ডুপ্লেছিছৰ লগত যি পাৰ্টনাৰশ্বিপ কৰিছিলে 92 ৰানৰ, সেই পাৰ্টনাৰশ্বিপৰ ফলতেই
60-70% মেচ বেংগালোৰে নিজৰ হাতলৈ কৰি লৈছিল। পিছলৈ গুজৰাট টাইটান্সৰ হৈ জশুৱা লিটিলে ওপৰজুপুৰি 4টাকৈ ব্ৰেক থ্ৰু দিছিল বেংগালোৰ দলক, যাৰ কাৰণে বেংগালোৰ দলে ওপৰজুপুৰি উইকেট হেৰুৱাইছিল। বেংগালোৰ দলৰ হৈ উইল জেকে 1 ৰানৰ স্কৰতে আউট হৈছিল, ডেভডট পাৰ্টিকুলাৰ 2 ৰানৰ স্কৰতে আউট হৈছিল আৰু গ্লেন মেক্সৱেলে কেৱল মাত্ৰ 4 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। তাৰোপৰি কেমেৰুন গ্ৰীনেও 1 ৰানৰ স্কৰতে আউট হৈছিল। ওপৰজুপুৰি 4টাকৈ উইকেট যোৱাৰ পিছত বিৰাট কোহলীয়ে কিছু এংকৰিং ভূমিকা গ্ৰহণ কৰি আছিল যদিও পিছলৈ বিৰাট কোহলীয়েও আউট হোৱাৰ পিছত দীনেশ কাৰ্তিক আৰু স্বপ্নীল পাটিলে যি এটা 35 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিল, এই পাৰ্টনাৰশ্বিপৰ ফলতে বেংগালোৰে অতি সহজ জয় লাভ কৰে। বেংগালোৰ আৰু গুজৰাট টাইটান্সৰ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।